নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল পোনপ্ৰথমে আপোনালোক সকলোলৈকে অহাকালি অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 ড্ৰাইভাৰ আৰু গ্ৰেজুৱেট লেভেলৰ এক্সামৰ বাবে সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আশা কৰিছো আপোনালোকৰ সকলোৰে যাতে পৰীক্ষা ভাল হয় আৰু আপোনালোকে আজিৰ দিনটোত যদি অলপ সময় পায় তেনেহলে আজিৰ এই ভিডিও কিটা অলপ আপোনালোকে চাই যাব লাগে কাৰণ ইয়াতে আমি কি কৰিছো অলপ কোৱেশ্চন ৰিভাইজ কৰি দিছো মেথছৰ হক জিকে হক অলপ ৰিভাইজ কৰি আছো সো আপোনালোকে যদি পাৰে সময় মিলাই তেনেহলে এবাৰ ভিডিওটো চাই যাব তো এই ভিডিওটোত আমি কেইটামান মেথছৰ কোৱেশ্চন ৰিভাইজ কৰিম আৰু কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা লগতে কৈ যাম যাতে আপোনালোকে এক্সামত গৈ পিনে এই ফৰ্মুলা বিলাকৰ পৰা প্ৰশ্ন উত্তৰ বিলাক কৰি থৈব পাৰে তো বলক দেৰি নকৰাকৈ প্ৰশ্নবিলাক আলোচনা কৰো ফাৰ্স্ট কোৱেশ্চনটো হৈছে এবিসি ত্ৰিভুজৰ বিসি বাহুৰ সমান্তৰালকৈ ডি এডাল ৰেখা আৰু এড ইজ ইকুৱেল 2 সেমি এবি ইজ ইকুৱেল 5 সেমি এ ইজ ইকুৱেল 4 সেমি হলে ইসিৰ মান কিমান তো চাওক আমি এইবিলাক কোৱেশ্চন ডিসকাস কৰিছো জাস্ট অলপ আপোনালোকক ৰিভাইজ কৰাই দিম এবিসি এটা এনেকুৱা ধৰণৰ ত্ৰিভুজ আছে তো আপোনালোকে অলপ ত্ৰিভুজটো আঁকি ল'ব পৰীক্ষাত গৈ পিনে যেটো অলপ আপোনালোকে ৰাফ পেপাৰ পাবই সো আপোনালোকে অলপ ত্ৰিভুজ বিলাক আঁকি পিনে প্ৰেক্টিক্যালি কৰিবলৈ চেষ্টা কৰিব মেথছ বিলাক তো ইয়াতে কি কৈছে এবিসি ত্ৰিভুজৰ বিসি বাহুৰ সমান্তৰালকৈ এটো এ বিসি আমি ধৰি লৈছো এবিসিৰ বিসিৰ সমান্তৰালকৈ আৰু এডাল ৰেখা আছে এটা হৈছে ডিই ঠিক আছে এটা হৈছে ডিই এতিয়া কি কৈছে চাওক এডি দি থৈছে আমাক 2 সেমি এডি 2 সেমি এবি দি আছে এবি মানে গুটে এবিডাল দি আছে 5 সেমি আৰু এই দি আছে আমাক 4 সেমি ইসি উলিয়াব কৈছে ইসি টো কিমান হ'ব এটা এটা কথা মন কৰিব এটা ত্ৰিভুজৰ যিকোনো এটা ত্ৰিভুজৰ যদি তৃতীয় বাহুডালৰ লগত কোনোবা এটা বাহু সমান্তৰাল হয় সাপোজ মই কৈছো ন এটো ধৰক বিসি বাহুৰ সমান্তৰালকৈ ডি আছে ন এতিয়া কি কৰিব এই ডি ৰেখাডালে যি দুটা বাহুক ভাগ কৰিছে ডি ৰেখাডালে কোনটা বাহুক ভাগ কৰিছে এটা হৈছে এবি বাহুক ভাগ কৰিছে আৰু এটা এসি বাহুক ভাগ কৰিছে হয় নহয় চাওক এই এবি বাহুডালক দুটা ভাগত ভাগ কৰি দিছে আৰু এসি বাহুডালক দুটা ভাগত ভাগ কৰি দিছে হে ভাগগিটা যে কৰিছে মানে হেতৰ যেটো অনুপাত হ'ব সাপোজ এটা হ'ব এডি বাই এবি এটা হ'ব এডি বাই এবি আৰু এটা হ'ব এই বাই ইসি এই অনুপাত দুটা কি হয় সদায় সমান হয় যদি সমান্তৰাল ৰেখায়ে ভাগ কৰে তো এইটো কথা আপোনালোকে সদায় মনত ৰাখিব এইটো হৈছে সূত্ৰ ইয়াত তো এডি বাই ডিবি সমান এই বাই ইসি তো এই সিম্পল সূত্ৰটো মনত ৰাখিব তো আপোনালোকে উত্তৰ কৰিব পাৰিব তো ইয়াতে আমাক এতিয়া কেনেকৈ উলিয়াব চাওক প্ৰশ্নটোলৈ অলপ মন কৰক কেনেকৈ উলিয়াব এতিয়া এডি কোন আমাক দিয়া আছে চাওক এডি দিয়া আছে আমাক 2 সেমি ঠিক আছে এতিয়া ডিবি টো দিয়া নাই আমাক চাওক ডিবি টো কবা দিয়া আছে নেকি প্ৰশ্নটোত ডিবি দিয়া নাই কিন্তু গুটে এবিডাল দিয়া আছে মানে গুটে এবিডাল যদি 5 হয় আৰু এই দেখো আধা কোণ যদি 2 হয় তেতিয়া তলকণটো আমি সকলো উলিয়াব পাৰিম 3 নহব জানো 3 হ'ব সো ডিবি টো আমি গম পাই গলো 3 হয় তাপা এস এই টো আমি জানো এই টো দি থৈছে 4 হয় এতিয়া আমাক উলিয়াব কৈছে ইসি ইসি মান কোৱেশ্চন মাৰ্ক এতিয়া সিম্পল বহুৱাই দিও সূত্ৰটো আপোনালোকে কি আছিল এডি বাই ডিবি সৰি ডিবি হ'ব এটো এডি বাই ডিবি সমান কি আছিল এ বাই ইসি তো এডি আছিল 2 তাপা ডিবি আছিল 3 আৰু ইফালে এই হৈ গলগে 4 আৰু ইফালে ইসি তো আমি নাজানো যে হেতু কাৰণে ইসি পাতি থৈছো তো সিম্পল এতিয়া আপোনালোকে হেৰি কৰক বৰ্জপূৰণ কৰি উলিয়াই দিয়ক উত্তৰটো একদমে সহজ হয় তো 2 আৰু ইফালে ইসি পূৰণ কৰিলে ইসি আৰু 2 পূৰণ হ'ব আৰু ইফালে 4 আৰু 3 যদি পূৰণ কৰি দিও 4 3 গুণ 12 হ'ব এতিয়া সিম্পল 2 এ 12 হৰণ কৰি দিও ইফালে গলে হৰণ হ'ব জানো তো ইসি যদি 2 এ যদি 12 হৰণ কৰো 6 হ'ব তো 6 আছে নেকি অপচনত চাওকচোন আছে অপচন বি টোত আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো একদমে সিম্পল হয় কৈ উঠি হ'ব পাৰিব আপোনালোকে তো বলক নেক্সট কোৱেশ্চন লাগব নেক্সট কোৱেশ্চনটো এটা শ্ৰেণীৰ 80জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ'ল আৰু বাকি অনুত্তীৰ্ণ হ'ল যদি 80% অনুত্তীৰ্ণ হয় তেন্তে শ্ৰেণীটোত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান আছিল তো প্ৰশ্নটো অলপ ক্ৰিটিকেল হ'ব মানে দেখিবলৈ লাগে কিন্তু একদমে সহজ হয় 80জন উত্তীৰ্ণ হ'ল দেই তাৰছত কৈছে 80% অনুত্তীৰ্ণ হ'ল মানে 80% ফেইল কি কৈছে 80% ফেইল এটা 80% যদি ফেইল হয় কিমান পাৰ্সেন্ট পাস হ'ব একদম সহজত ওলাই আছে 20% পাস হ'ব 20% কি হ'ব পাস হ'ব এতিয়া হে পাস হোৱা ছাত্ৰ-ছাত্ৰী 20% আমাক দি থৈছে 20% মানে কিমান 80 20% দি থৈছে চাওক 80জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ'ল পাস হ'ল তো 20% ছাত্ৰ-ছাত্ৰী কি হয় 80 হয় এতিয়া 20% যদি 80 হয় 1% উলিয়া লওক 1% কেনে উলিয়াব 80 ডিভাইডেড বাই 20 এটা যদি 00 কাটি 2 8 4 হ'ব 1% মান কিমান লালে 1% লালে 4 এতিয়া 100% হ'ব জানো টোটাল ষ্টুডেন্ট তো টোটাল 100 মানে 4 পূৰণ 100 মানে 400 ষ্টুডেন্ট টোটাল 400 অপচন এটো হ'ব শুদ্ধ উত্তৰ তো একেবাৰে সহজ হয় আপোনালোকে পাৰিব যদি বুজি পোৱা নাই আকৌ কৈ দিছো চাওক কি কলে আমাৰ 80জন ছাত্ৰ-ছাত্ৰী আছিল 80জন ছাত্ৰ-ছাত্ৰী ফেল আছিল সৰি পাস আছিল দেই 80জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ'ল আৰু 80% অনুত্তীৰ্ণ হ'ল বুলি কল 80% অনুত্তীৰ্ণ হ'ল মানে কি 80% ফেল হ'ল 80% ফেল যদি হয় কিমান পার্সেন্ট পাস হ'ব 20% নহব জানো
100% ভিতৰত তো 20% পাস হ'ল এটা পাস হোৱা ষ্টুডেন্ট আমাক দি থৈছে 20% আমাক দি থৈছে 20% মানে আখি ওপৰত লাইনটোত চাওক 20% মানে আখি তো সিম্পল 1% উলিয়া লওক আৰু তাৰ পিছত 100% উলিয়া লওক 1% হৈ যাব 80/20 80/20 কৰি লওক 4 আৰু 1% যদি 4 হয় 100% হৈ যাব 400 100% হৈ যাব 4 পূৰণ 100 মানে 400 তো 400 অপচন এটা আছে অপচন এটো হ'ব শুদ্ধ উত্তৰ একেবাৰে সহজ হয় আপোনালোকে খালি পৰীক্ষাত গৈ পিনে ভুল নকৰিব নেক্সট তো চাওক এটা চুলা 200 টকাত কিনি 160 টকাত বেচিলে লোকসানৰ পৰিমাণ কিমান হ'ব হতকৰা হাৰত উলিয়াব দিছে পাৰ্চেন্টত উলিয়াব দিছে তো পৰিমাণটো যদি সুধিলেন ডাইৰেক্ট 200 ৰ পৰা 160 বিয়োগ কৰি 40 টকা হ'ব হয় নহয় লোকসানটো ডাইৰেক্ট যদি উলিয়াব দিয়ে লছটো 40 টকা হৈ গ'লে এ লোকসানৰ শতাংশ উলিয়াব সূত্ৰটো এটো মোৰ হিটো L% উলিয়াব সূত্ৰটো এটো ওপৰত লোকসানটো লিখিব তলত CP লিখিব ইনটু 100% কৰি দিব CP মানে হৈছে কিনা দামটো দেই CP মানে হৈছে কিনা দাম এই তলত কিনা দামটো বহিব তো সিম্পল L মানে আছিল 40 পাই থৈছো কাৰণ 200 টকাত কিনি 160 টকাত বেচিলে তো 40 টকা লোকসান হ'ব ন 200 ৰ পৰা 160 গলে তো ওপৰত 40 বহিব তলত CP মানে আছিল 200 আৰু ইনটু 100% হৈ গল 100 200 কাটিলে দুবাৰ যাব 240 কাটিলে 20 তো 20% লোকসান হ'ল অপচন কোনটোত আছে চাওক অপচন C টোত আছে C টো শুদ্ধ হ'ব 20% আশা কৰিছো বুজি পাইছে তো বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যেহেতু আপোনালোকৰ কাইলে পৰীক্ষা আছে তো আপোনালোকে যদি নিজকে টেষ্ট কৰিব বিচাৰে যে আমাৰ প্ৰিপাৰেচনটো কেনেকুৱা হৈছে নিজকে টেষ্ট কৰি চাও তেনেহলে আমাৰ পৰা এখন মক টেষ্ট ল'ব পাৰে মাত্ৰ 25 টকা পে কৰি পিনে আমাৰ পৰা এখন মক টেষ্ট লৈ পিনে আসামিজ আৰু ইংলিশ দুইটা ল্যাঙ্গুৱেজতে আছে তো এই মক টেষ্টখন লৈ পিনে আপোনালোকে নিজকে পৰীক্ষা কৰি চাব পাৰে যে কিমানটা প্ৰশ্ন বলৈ শুদ্ধ কৰিছে এজিটি যেনেকুৱা আপোনালোকৰ পৰীক্ষাত পেপাৰ আহিব সেম তেনেকুৱা ধৰণৰ আমি মক টেষ্টখন বনাইছো তো যদি কাৰোবাৰ প্ৰয়োজন হয় স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি এই মক টেষ্টখন লৈ ল'ব পাৰিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক যদি p proportional to q মানে p proportional to q হয় আৰু p সমান 6 হলে q সমান 30 এতিয়া p সমান 2 হলে q ৰ মানটো কিমান হ'ব তো কি কৈছে চাওক আমাক p proportional to q দিয়া আছে proportional to মানে কি p যদি বাঢ়ে q বাঢ়িব আৰু p যদি কমে q কমিব এতিয়া এবাৰ দিয়া আছিল আমাক p মানটো 6 তেতিয়া q মানটো হয় যদি 30 তেতিয়া এতিয়া যদি p ৰ মানটো 2 হয় q মানটো কেনেকৈ হ'ব q ৰ মানটো কিমান হ'ব মানে q মানটো কোৱেশ্চন মাৰ্ক এতিয়া চাওক এটা দুটা ধৰণে আপোনালোকক শিকাই দিম একদম সিম্পল হয় এতিয়া p টো কেনেকৈ কৈছে কমিছে হয় নহয় চাওক কেনেকৈ আপোনালোকে যোগ আৰু বিয়োগ নকৰিব ইয়াত যোগ বিয়োগ ইয়াত নকৰিব পূৰণ হৰণ কৰিব পূৰণ হৰণত কমাই দিয়কচোন কেনেকৈ কৰিব তো 6 ৰ পৰা 2 কেনেকৈ হ'ব পূৰণ কৰিলেতো নকমে হৰণ কৰিব লাগিব তো 6 ৰ পৰা যদি 2 কেনেকৈ পাম হৰণ 3 যদি কৰো পাই যাম সিম্পল একেটা নিয়মে কৰি দিয়ক ইয়াতো 3 হৰণ কৰি দিয়ক তো 30ক যদি 3 ৰে হৰণ কৰিলে 10 ওলাই যাব তো q মানটো সিম্পল 10 ওলাই গল ঠিক আছে অপচন C টোত আছে 10 আৰু এটা নিয়ম আছে আৰু এটা নিয়ম কেনেকুৱা এটো চাওক একে বস্তুটো একেটা এনেকৈ ওলাব এনেকৈ আমি পাতি লৈছো p এটো p1 ধৰি লৈছো এটো p1 এটো ধৰক p2 এনেকা আৰু এটো q1 এটো q2 তো p1 তো আমাক দিয়া আছিল এটো 6 ডাইৰেক্ট পাতি দিম p1 তো দিয়া আছিল 6 তলত 2 সমান q1 তো দিয়া আছিল 30 তলত q2 বুলি লিখি লৈছো এটো তো এটো সিম্পল বৰ্জপূৰণ কৰি দিয়ক 6 q2 সমান 30 আৰু 2 পূৰণ কৰিলে যাব 60 আৰু 6 যদি ইফালে 60 হৰণ কৰিবলৈ যায় 10 ওলাবগে তো এটাই ওলাবগে 10 ওলাব অপচন C টোৱে শুদ্ধ হ'ব আশা কৰিছো বুজি পাইছে এনেকৈ দুইটা ধৰণে আপোনালোকে যেনেকৈ কৰক একদম লগে লগে উত্তৰটো ওলাব তো বলক নেক্সট কোৱেশ্চনটো চাও এটা সমকোণী ত্ৰিভুজৰ b কোণ সমকোণ হলে a কোণতকৈ c কোণ যদি 30 ডিগ্ৰী বেছি হয় a + b উলিওৱা সমকোণী ত্ৰিভুজ বিলাক এনেকুৱা থাকে সদায় এটো আকি লব কি কৈছে চাওক সমকোণী ত্ৰিভুজৰ b কোণটো সমকোণ এটো b কোণ সমকোণ এটো a আৰু এটো c লিখি দিছো তো কি কৈছে a কোণতকৈ c কোণটো 30 ডিগ্ৰী বেছি এটো a আছিল এটো আমি x ধৰি লৈছো তো c কোণটো 30 ডিগ্ৰী যদি বেছি হয় এটো x + 30 ডিগ্ৰী হ'ব x + কিমান হ'ব 30 ডিগ্ৰী এতিয়া a + b উলিয়াব কৈছে এতিয়াতো আমি a আৰু b কোণটো নাজানো সৰি a আৰু c কোণটো নাজানো b টো 90 ডিগ্ৰী হয় এতিয়া আমি এটা কথা জানো কিন্তু যে ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে সদায় কিমান হয় a + b + c যদি কৰো a + b + c কৰিলে সদায় 180 ডিগ্ৰী ওলায় এটো আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে সদায় 180 ডিগ্ৰী হ'ব যিকোনো ত্ৰিভুজ হওক সমকোণী হওক সমবাহু সমদ্বিবাহু হওক যিকোনো হওক গোটেইটাতে 180 ডিগ্ৰী ওলাব মুঠতে ত্ৰিভুজ হলে হ'ল আৰু সো ইয়াতে আমি a টোৰ মান নাজানো তো ইয়াৰ মান আমি ধৰি লৈছিলো x b ৰ মান 90 জানো আৰু c ৰ মানটো হৈছিল x + 30 আৰু এইগিটা হৈ যাবগে 180 ডিগ্ৰী তো ইয়াৰ পৰা x ৰ মানটো উলিয়ালে a আৰু c ৰ মানটো ওলাই যাবগে তো x আছিল দুটা 2x হৈ গল 90 আৰু 30 যোগ কৰিলে 120 আৰু ইফালে 180 ডিগ্ৰী এটা সিম্পল 120 টো ইফালে জয় দিয়কচোন কিমান হ'ব 180 - 120 আৰু 180 আৰু 180 ৰ পৰা যদি 120 যায় হৈ যাব 60 2x ৰ ভ্যালুটো হৈ গল কি কিমান আমাৰ 60 তো 2x যদি 60 হল x ৰ মানটো ওলাব x ৰ মান কিমান ওলাব 30 ওলাব তো x ৰ মানটো কেনেকৈ ওলাব 60 30 2 হৰণ কৰি দিয়ক 2 হৰণ কৰিলে 30 ওলাব এতিয়া চাওক a ৰ ভ্যালুটো x মানে এ ধৰণ আছিল জানো 30 ডিগ্ৰী a ৰ মানটো ওলাই গল 30 ডিগ্ৰী b মানটো আমি জানো 90 ডিগ্ৰী তো উলিয়াব দিছিলে কি আমাক a + b উলিয়াব দিছিলে
তো a plus b মানে কি 30 যোগ 90 30 আৰু 90 যোগ কৰিলে কিমান হ'ব 120 ডিগ্ৰী 120 ডিগ্ৰী অপচন আছে চাওক অপচন সি টোত আছে অপচন সি টো হৈ যাব একদম সিম্পল হয় কৰি থব পাৰিব আপোনালোকে নেক্সট টো চাওক কি দিছে √15 * 3 * 20 को प्लस √0.09 प्लस √42 प्लस 7 এটোৰ মানটো কিমান হ'ব তো এটো অলপ আপোনালোকে হৰল কৰি লওক 15 * 3 * 20 এটোৰ মানটো হ'বগে হেৰি আপোনাৰ এটো 15 3 পূৰণ কৰিলে হৈ যাবগে 45 45 আৰু 2 পূৰণ কৰিলে 900 √900 ঠিক আছে আৰু এফালে প্লাস আসলে 0.09 ইয়াৰ ভ্যালুটো ওলাবগে প্লাস 0.3 ঠিক আছে সরি 0.3 নহয় এটো আমি পাতি লৈছো 0.3 পাতিলো ঠিক আছে 0.3 হ'ব 0.3 ডাইৰেক্ট পাতি দিছো প্লাস 0.3 আৰু এটো ওলাবগে কিমান √42 প্লাস 7 আছিল 42 প্লাস 7 কৰিলে কিমান হ'ব 49 হ'ব জানো 49 এটা √900 মানে কিমান ৰখ মানে আমি জানো 30 যোগ 0.3 আৰু যোগ এটা আছে √49 মানে কিমান 7 গুণ 49 তো এটো 7 তো সিম্পল 30 0.3 আৰু 7 যোগ কৰিলে 37.3 অপচন কোনটো আছে চাওক অপচন কোনটো আছে অপচন সি টো আছে অপচন সি টো হ'ব শুদ্ধ উত্তৰ একদমই সিম্পল হয় ভালদৰে আপোনালোকে খালি চাই ল'ব তো ইয়াতে আমি এনেকৈ ৰাখিছো কিছুমানত আপোনালোকে বেলেগ কৈ আহিব পাৰে তো খালি বৰ্গমূলৰ সংখ্যাবিলাক চাই যাব ভালকে নেক্সট তো চাওক কি দিছে 65% অৰ 240 প্লাস x% অৰ 150 সমান 210 হলে x ৰ মানটো কিমান হয় কেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কিন্তু আহে এটো একদম 100% কনফাৰ্ম আপোনালোকে চাই যাব এটো তো কি কৈছে চাওক 65% অৰ 240 65% অৰ 240 প্লাস x% অৰ 150 x% অৰ 150 সমান 210 বুলি কৈছে কেতিয়া x সমান কিমান এটা 65% ক আমি 65/100 লিখিব পাৰো নে পাৰো ইয়াৰ 240 বুলি কৈছে আৰু প্লাস x% ক আমি x/100 লিখিব পাৰো আৰু ইয়াৰো 150 বুলি কৈছে সমান 210 এটা যত কাটাকাটি যায় কাটি দিয়ক 240 ৰ পৰা এটো 00 এটা কাটিলে ইয়াৰো এটা 00 কাটিলো তাৰ পিছতে আমি যদি 5 কাটি দিও 65 যাব 13 বাৰ আৰু 10 যাব 2 বাৰ 2 যদি 24 কাটি দিও 12 বাৰ আৰু ইয়াতো যদি 5 কাটি দিও 1 যাব 10 যাব 2 বাৰ 15 যাব 3 বাৰ থাকিলে কি আমাৰ ইয়াত থাকিলে এটো 12 হ'ব দে তো 13 পূৰণ 12 যোগ x পূৰণ 3 ডিভাইডেড বাই 2 সমান 210 এটো ওলালে এটা এটো সলভ কৰকচোন কেনেকৈ ওলাব তো আপোনালোকে এইবিলাক তো সলভ কৰিব পাৰিব লাগে কেনেকৈ ওলাব তো 13 আৰু 12 যদি পূৰণ কৰে তো 13 আৰু 12 পূৰণ কৰিলে যাব 156 প্লাস এটো 3x/2 হ'ব ন 3x/2 হ'ব সমান 210 তো এইফালে সব গুছি যাবল দিয়কচোন মানে পঠা দিও আমি এইবিলাক 210 ৰ পৰা এটো 156 মাইনাস হ'বগে 3x/2 ইকুৱেল 210 ৰ পৰা যদি 156 যায় কিমান হ'ব 10 ৰ 6 গল থাকিল 4 ইয়াত থাকিলে 10 ৰ 5 গল থাকিল 5 54 কিমান থাকিলে 54 এতিয়া এটো x ৰ ভ্যালুটো আমি উলিয়াব লাগিব x ৰ ভ্যালুটো কেনেকৈ উলিয়াব চাওক তো ইয়াতে আমাৰ সময় লাগিছে আপোনালোকে কিন্তু ভালকে কৰি চাব দেই এটো 2 যাবগে ওপৰত আৰু হিটো গৈছে তলত 54 যদি কাটো আমি কেবাৰ যাব 18 বাৰ যাব এতিয়া 18 আৰু 2 থাকিলে 18 পূৰণ 2 যদি কৰো 36 হ'ব 36 তো x ৰ ভ্যালুটো মই লাগল 36 অপচন ডি আছে অপচন ডি টো হ'ব শুদ্ধ উত্তৰ একদম সিম্পল হয় খালি অলপ ক্যালকুলেশন বিলাক আপোনালোকে অলপ সিধাকে চাব ভালদৰে চাই যাব নেক্সট তো চাওক কি দিছে তিনটা অংকৰ লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটোৰ যোগফল কিমান তো তিনটা অংক এটো একেবাৰে ইজি সবে পাৰিব তিনটা অংকৰ লিখিব আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 999 আৰু তিনটা অংকৰ লিখিব আটাইতকৈ সৰু সংখ্যাটো হৈছে 100 ইয়াৰ পৰা যোগফল বুলি সুধিছে ন যোগ কৰি দিয়ক 9 10 1099 অপচন এটোত আছে অপচন এটো হ'ব শুদ্ধ উত্তৰ নেক্সট চাওক কি কৈছে এ বি সি ৰ মাজত 5 6 আৰু 7 অনুপাতত যদি কোনো মূলধন ভাগ কৰা হ'ল আৰু যদি এৰ ভাগত 150 টকা পৰে তেন্তে মুঠ মূলধন কিমান আছিল তো এটা মূলধন আছিল 5 অনুপাত 6 অনুপাত 7ত ভাগ কৰিছে 5 টো হৈছে এৰ 6 টো হৈছে বিৰ আৰু 7 টো হৈছে সিৰ এইগিটা অনুপাত আছিল এতিয়া এৰ ভাগতে কি কৈছে 150 টকা পৰিলে বুলি কৈছে এতিয়া এৰ অনুপাতটো কি আছিল এৰ অনুপাতটো আছিল 5 মানে আমাৰ 5 অনুপাত এটো x বুলি ধৰি লব পাৰে 5x এটো 6x বুলি ধৰিব পাৰে এটো 7x বুলি ধৰিব পাৰে কি x টো ধৰিলে আমাৰ প্ৰশ্নটো কৰিবলৈ ইজি হৈ যায় লগা লগ ওলাই মানে তো আমি 5x বুলি ধৰি লও মানে 5 অনুপাত আছিল তো 5 অনুপাত যদি 150 হয় এটা 1 অনুপাত উলিয়ালক মানে x ৰ ভ্যালু উলিয়ালক 150 ডিভাইডেড বাই 3 আৰু সৰি 5 এ যদি 150 কাটে 30 বাৰ যাব তো x ৰ ভ্যালু কিমান লাগল 30 ওলাই গল তো 1 অনুপাতৰ মান ওলাই গল 30 এটা 1 অনুপাত যদি 30 হয় তেতিয়া মূলধন উলিয়াব কৈছিলে
মূলধন কিমান আছিলে চাওক মূলধন কেনেকৈ হ'ব এ বি সি গুটেকিটা আমি উলিয়াব লাগিব ঠিক আছে এ বি সি গুটেকিজন এ তো জানো 1.5 নালাগে আৰু বি টো আৰু সি টো উলিয়াম তো বি টো কিমান হ'ব 30 পূৰণ বিৰ অনুপাতটো চাওক 6 আছিলে তো 30 পূৰণ 6 30 পূৰণ 6 যদি কৰো 300 গুণ 180 আৰু সি টো উলিয়াও 7 আছিলে তো 30 পূৰণ 7 হ'ব 30 পূৰণ 7 যদি কৰো 3 7 গুণ 21 210 আৰু এৰ টো আমি জানো না 150 তো এইটা টোটাল যোগ কৰি দিয়ক 0 ওলাব 8 কে 9 9 পাছে 14 4 কৰিলে 1 2 1 কে 3 কে 4 কে 5 540 আছে নেকি চাওকচোন অপচন ডিট আছে অপচন ডিট হ'ব শুদ্ধ উত্তৰ এটো আছিল টোটাল ক্যাপিটাল তো বলক নেক্সট কোৱেশ্চন লাগবঢ়িম কি কৈছে চাওক বছৰি 6% হৰল হুতত 5 বছৰৰ পিছত কোনো টকাৰ হুত যদি 900 টকা হয় তেতিয়া মূলধন কিমান তো এতিয়া আপোনালোকে সিম্পল ইন্টাৰেষ্টৰ হুতটো মনত ৰাখিব লাগিব সিম্পল ইন্টাৰেষ্টৰ হুতটো এনেকুৱা SI = PRT / 100 এই হুতটো মনত ৰাখিব এটো আপোনালোকৰ হুতটো দেই ফৰ্মুলা সিম্পল ইন্টাৰেষ্টৰ তো ইয়াতে আমাক কি দি আছে চাওক R মানে হৈছে ৰেট অফ ইন্টাৰেষ্ট মানে ইয়াতে R টো দি আছে 6% ঠিক আছে T মানে আছে টাইম টো দি আছে 5 বছৰ 5 বছৰ তাৰ পিছতে সিম্পল ইন্টাৰেষ্টটো দি আছে মাটিয়াত 900 টকা ঠিক আছে আৰু P টো ইয়াত উলিয়াব কৈছে P = কোৱেশ্চন মাৰ্ক তো সিম্পল হুতটোত বহুৱাই দিম আমি হুতটোত বহুৱাই দিম তো হুতত যদি বহুৱাবল যাও এফাল থাকিব 900 সমান তো P টো আমি নাজানো R ৰ মান জানো 6 আৰু T মান জানো 5 তলত থাকিব 100 তো এটা যদি P ৰ মান উলিয়াবলৈ যাও কি হ'ব চাওক 900 পূৰণ 1000 সৰি 100 আৰু তলত 6 পূৰণ 5 5 যদি 100 কাটে যাব 20 বাৰ আৰু 900 যদি 6 ৰে কাটে 900 যদি 6 ৰে কাটে কেবাৰ যাব চাওক এফালে যাবগে এবাৰ এফালে থাকিলে 30 6 5 গুণ 30 150 বাৰ যাব তো কিমান থাকিলে 150 পূৰণ 20 150 আৰু 20 যদি পূৰণ কৰে 15 গুণ 30 আৰু এফালে দুটা শূন্য 3000 তো আমাৰ পি টো ভ্যালু ওলাই গল 3000 অপচন কোনটো আছে চাওক অপচন এ টো আছে অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ একদম সিম্পল হয় খালি উত্তৰটো মনত ৰাখি যাব নেক্সট চাওক কি দিছে 18টা গৰু এখন পথাৰ 5 দিনত চাব পাৰে 3 দিনত এখন পথাৰ চাবলৈ কিমান গৰু লাগিব কিমান গৰুৰ প্ৰয়োজন হ'ব তো চাওক 18টা গৰু কিমানটা গৰু আছিল 18টা গৰু আছিল তো 18টা গৰুৱে কিমান দিনত পথাৰখন চহায় 5 দিনত চহায় তো চাওক এটা গৰু চহাবলৈ কিমান দিন লাগিব তো এটা গৰুৱে চহাবলৈ কিমান দিন লাগিব 18 পূৰণ 5 কৰি দিয়ক 18 পূৰণ 5 আৰু 18 যদি 5 পূৰণ কৰে এটো হৈ যাবগে 90 তো এটা গৰুৱে চহাবলৈ কিমান দিন লাগিব 90 দিন লাগিব ঠিক আছে এটা গৰুৱে চহাবলৈ এতিয়া কথাটো হল ভালদৰে মন কৰক এতিয়া কথাটো হল এটা গৰুৱে চহাবলৈ যদি 90 দিন লাগে এতিয়া কৈছিলে 3 দিনত ঠিক আছে 3 দিনত কিমানটা গৰু লাগিব বুলি কৈছিলে তো সিম্পল 90 হৰণ কৰি দিয়ক 3 ৰে আৰু 90 যদি 3 ৰে হৰণ কৰে এটো হৈ যাব 30 তো 3 দিনত চহাবলৈ কিমানটা গৰু লাগিব 30টা গৰু লাগিব অপচন আছে নেকি চাওকচোন অপচন ডি আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ একদম সিম্পল হয় বুজি পাইছে চাগে নেক্সট কোৱেশ্চনটো আগবাঢ়িম তো এবিসি ত্ৰিভুজৰ সমদ্বিবাহু এবিসি এটা সমদ্বিবাহু ত্ৰিভুজ আৰু এংগল সি টো 90 ডিগ্ৰী হলে বিসি সমান 4 আৰু এবি ৰ মান উলিয়াব কৈছে সমদ্বিবাহু মানে এনেকা টাইপৰ দেই আকৌ 90 ডিগ্ৰী বুলি কৈছে ন এটা তো এটা সমকোণী ত্ৰিভুজ আকৌ হ'ব এনেকা টাইপৰ এনেকা এই দুটা সমান মানে এই দুটা সমান সি কোণটো 90 ডিগ্ৰী এটো সি কোণ তাতে এটো ধৰক এ আছে এটো ধৰক বি আছে এতিয়া বিসি দিত আছে আমাক 4 তো এটো 4 হ'ব কাৰণ সমদ্বিবাহু বুলি কৈছিল নহয় আৰু এটো 90 ডিগ্ৰী দি আছে এবি ৰ মানটো উলিয়াব দিছে এতিয়া এবি টো কিমান হ'ব এতিয়া চাওক এটো এটা সমদ্বিবাহু ত্ৰিভুজ আৰু 90 ডিগ্ৰী এংগলৰ ত্ৰিভুজত মানে সমকোণী ত্ৰিভুজত এটা সূত্ৰ আপোনালোকে লগাব পাৰে হেতু হৈছে পাইথাগোৰাছৰ সূত্ৰ পাইথাগোৰাছ থিওৰেমটো তো পাইথাগোৰাছৰ সূত্ৰটোৱে কি কয় যেটো তাৰ অধিভুজ আছে মানে দীঘলডাল আছে হেতুৰ স্কয়াৰ কৰিলে সদায় বাকি দুডালৰ স্কয়াৰ সমান হয় বাকি দুডাল আছে 4 + 4 ডাইৰেক্ট পাতি দিছো 4 + 4 স্কয়াৰ + 4 স্কয়াৰ তো এবি স্কয়াৰ কৰিলে কিমান হ'ব 16 + 16 তো এটো 16 + 16 কৰিলে কিমান হ'ব 32 আৰু ইয়াতে এবি টো অঁতৰাই দি এবি মানে স্কয়াৰটো অঁতৰাই দিম ইফালে ৰুট ওভাৰ হৈ যাব ৰুট ওভাৰ 32 আৰু ৰুট ওভাৰ 32 মানে আছে 4 গুণ 4 ৰুট ওভাৰ 2 তো এবি মান লাগল 4 ৰুট ওভাৰ 2 অপচন কোনটো আছে চাওক অপচন এটো আছে অপচন এটো হ'ব শুদ্ধ 4 ৰুট ওভাৰ 2 সেন্টিমিটাৰ নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক এৰ দৰমহা বিৰ দৰমহাতকৈ 25% কম বিৰ দৰমহা এৰ দৰমহাতকৈ কিমান শতাংশ বেছি চাওক এনেকা ধৰণৰ প্ৰশ্নবিলাক কিন্তু আপোনালোকৰ আহে তো সিম্পল ইয়াতে এটা সূত্ৰ মনত ৰাখিব আপোনালোকে তো কিমান পাৰ্সেন্ট কম দিছে 25% কম ন তো এটো এনেকা এটা সূত্ৰ আছে আপোনালোকে কিমান পাৰ্সেন্ট কম বা বেছি দি আছে হেতু চাব হেতু হৈছে 25 এটো ওপৰত লিখিব তলত 100 - 25 কৰি পেলাব 100 - 25 কৰি আপোনালোকে 100% এটাই পূৰণ কৰি পেলাব এটো হৈছে সিম্পল নিয়ম ঠিক আছে এটো ওপৰত যে 25 লিখিছো ইয়াতে 25 এটো প্ৰশ্নতহে 25 বেলেগ প্ৰশ্নত আপোনালোকৰ যদি বেলেগ পাৰ্সেন্টেজ দিয়া থাকে তো বেলেগ হ'ব মানে আমি ধৰিছো এটো x /
100 minus x by 100 minus x into 100% মানে এনেকা কৰিব ঠিক আছে এইটোৱে সিম্পল সূত্ৰ তো এতিয়া কেনেকা হ'ব চাওক 25 হ'ব তলত 1 ৰ পৰা যদি 25 যায় 75 হ'ব আৰু এটো 100% হ'ব এতিয়া যদি আপোনালোকে কাটাকাটি কৰে তো কাটাকাটি কৰিলে কিমান হ'ব চাওক 5 এৰে যদি আমি কাটো 75 ক যাব 15 বাৰ 1 ক যাব 5 দুগুণ 100 5 বিসং 100 আকৌ যদি 5 এ কাটো 3 বাৰ যাব আকৌ 20 ক যদি 5 এ কাটো 4 বাৰ যাব 5 4 গুণ 20 5 3 গুণ 15 এতিয়া হৈ গল এটো তো আমাৰ ওপৰ থাকিলে 25 পূৰণ 4 25 পূৰণ 4 মানে 100 আৰু তলত থাকিলে 3 এতিয়া 100 যদি 3 100 যদি 3 এ হৰণ কৰে এটো যাব 33 আৰু 1/3 মান সামথিং হ'ব 33 1/3 অপচন কোনটো আছে অপচন বি টোত আছে তো অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে তো এতিয়া নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো কি দিছে চাওক 30 72 53 68 আৰু x আৰু 87 ৰ সংখ্যাবোৰৰ গড় যদি 60 হয় কিন্তু x তো অজ্ঞাত তেন্তে x ৰ মান কিমান হ'ব তো ইয়াতে চাওক x ৰ মানটো কেনেকৈ উলিয়াব প্ৰথম কথা হল x ৰ মানটো আপোনালোকে উলিয়াব লাগিব এতিয়া গড় প্ৰথম কথা হল আপোনালোকে গড়টো উলিয়াব শিকিব লাগিব গড় কেনেকৈ উলিয়ায় যিমান কিটা সংখ্যা থাকে তাক যোগ কৰি পিনে তলত যিমানটো সংখ্যা থাকিব মানে হেতুৱে হৰণ কৰিব লাগিব সাপোজ ধৰক দুটা সংখ্যা তিনটা সংখ্যা আছে বলে এটা আছে 2 এটা আছে বলে 4 এটা আছে বলে 6 তো ইয়াৰ গড় কেনেকৈ উলিয়াব সিম্পল 2 4 6 যোগ কৰি পিনে 3 এ হৰণ কৰিব 3 এ কেলে হৰণ কৰিলো তিনটা সংখ্যা আছে ন হেতু কাৰণে মানে তো এনেকৈ উলিয়াব লাগিব তো ইয়াতে যদি চাই 30 আছে সিম্পল যোগে কৰি দিও 30 তাপা 72 আছে 53 আছে প্লাস 68 আছে আকৌ x আছে আৰু 87 আছে হল আৰু ইগিটাৰ কেটা আছে সংখ্যা হিচাপ কৰক এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা আছে তো 6 এ হৰণ কৰিব লাগিব আৰু ইফালে গড়টো দিয়ে থৈছে নহয় 60 বুলি তো ইফালে 60 লিখি দিম হল এতিয়া যদি যোগ কৰো আপোনালোকে যোগটো কৰি চাবচোন কিমান ওলাই তো এটা যদি যোগ কৰে 310 ওলাব যোগটো কৰি চাওক 310 প্লাস x তলত হ'ব 6 পূৰণ 60 এতিয়া সৰি সমান 60 টো এতিয়া যদি আমি কৰো তেতিয়া 6 আৰু 60 টো ইফালে পূৰণ হৈ যাব মানে 310x 310 প্লাস x সমান কিমান হ'ব 6 গুণ 36 360 তো এতিয়া সিম্পল x ৰ ভ্যালুটো উলিয়া দিয়ক 360 ৰ পৰা কি হ'ব 360 মাইনাস 310 হ'ব 360 ৰ পৰা 310 বিয়োগ কৰিলে হৈ যাব 50 তো x ৰ ভ্যালু ওলাই গল অপচন এটো হ'ব শুদ্ধ উত্তৰ 50 আছে তো আশা কৰিছো বুজি পাইছে এতিয়া গড়ৰ প্ৰশ্ন নেক্সট কোৱেশ্চনটো লাগবঢ়িম চাওক স্কুটাৰ চলাই যোৱা এজন ব্যক্তিয়ে যদি প্ৰতি সেকেন্ডত 5 মিটাৰ বেগত গতি কৰে 3 ঘণ্টা 20 মিনিটত তেওঁ কিমান কিলোমিটাৰ কভাৰ কৰিব তো এটা কি কৈছে চাওক প্ৰতি সেকেন্ডত 5 মিটাৰ মানে 5 মিটাৰ পাৰ সেকেন্ড দিয়া আছে আমাৰ দ্ৰুতিটো এতিয়া মিটাৰ উলিয়াব দিছে আকৌ 3 ঘণ্টা 20 মিনিটত তো মিটাৰ পাৰ সেকেন্ডটো কিলোমিটাৰ পাৰ আৱাৰ কেনেকৈ নিয়ে হেতু আপোনালোকে শিকাইছো তো এটো সিম্পল 5 ৰ লগত আপোনালোকে 18/5 এটা পূৰণ কৰি দিব যেটো দিয়া থাকিব না তাৰ লগত সিম্পল 18/5 এটা পূৰণ কৰিব এটোৱে সূত্ৰ তো ইয়াতে কাটাকাটি কৰিলে 18 কিলোমিটাৰ পাৰ আৱাৰ হৈ গল ঠিক আছে 80 কিলোমিটাৰ পাৰ আৱাৰ তো এটো হৈ গলগে তেওঁৰ মানে দ্ৰুতি যে 18 কিলোমিটাৰ পাৰ আৱাৰ স্পিড যাব এতিয়া 3 ঘণ্টাত 18 পূৰণ 3 মানে 54 কিলোমিটাৰ যাব 3 ঘণ্টাত 18 পূৰণ 3 কৰিলে ডাইৰেক্ট 54 কিলোমিটাৰ হৈ গল ঠিক আছে তো এটো 3 ঘণ্টাত লাগল এতিয়া 20 মিনিটত কিমান যাব তো 20 মিনিটত কিমান যাব হেতু চাব লাগিব নহয় তো 20 মিনিট মানে কি ঘণ্টাত যদি হিসাব কৰে চাওকচোন ঘণ্টাত যদি হিসাব কৰে 20 মিনিট কেটা আছে 20 মিনিট 20 মিনিট 20 মিনিট মানে 60 মিনিট হয় তো টোটাল 3 মানে 20 মিনিট তিনটা আছে তো 1/3 আৱাৰ্স নহয় জানো তে মানে 1/3 1 ঘণ্টাৰ 3 ভাগৰ 1 ভাগ তো 1 ঘণ্টাত যদি কিমান যায় 18 যায় তো 1 ভাগ কিমান যাব মানে 3 ভাগ কৰিলে কিমান হ'ব 18 6 নহব জানো চাওক মই কি কৈছো 20 মিনিট কেটা আছে 1 ঘণ্টাত এটো আকৌ বুজা দিছো চাওক দে 3 ঘণ্টাটো কলুৱে 3 ঘণ্টাত 54 যাব কাৰণ 1 ঘণ্টাত যদি 18 কিলোমিটাৰ যায় এতিয়া 1 ঘণ্টাত 18 কিলোমিটাৰ গলে ইয়াক 3 ভাগ কৰি দিয়ক 18 যদি 3 ভাগ কৰে 6 নহব জানো সেম 1 ঘণ্টা 60 মিনিট 60 যদি 3 ভাগ কৰে এটো 20 তো 20 মিনিটত 6 কিলোমিটাৰ গল এটো 20 মিনিটত 6 কিলোমিটাৰ গল এটো 20 মিনিটত 6 কিলোমিটাৰ তো সিম্পল 6 এটা 54 আৰু 6 প্লাস কৰি দিয়ক এটো যাব 60 কিলোমিটাৰ 60 অপচন বি টো হ'ব শুদ্ধ উত্তৰ 60 কিলোমিটাৰ নেক্সট চাওক কি দিছে যদি এটা বৃত্ত পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান কি কৈছে চাওক আমাৰ কি দিছে বৃত্তটোৰ পৰিসীমা বৃত্তৰ কেনেকৈ উলিয়ায় 2 পাই r আৰু কালি কেনেকৈ উলিয়ায় পাই r স্কয়াৰ এই দুটা যদি সমান হয় বুলি কৈছে তো সিম্পল একিটা সমান বহুৱাই দিয়কচোন পাই r স্কয়াৰ পাই কেনসেল হ'ব r এটা কেনসেল হ'ব থাকি যাব r 2 তো r 2 একক অপচন এটো হ'ব শুদ্ধ উত্তৰ একেবাৰে সিম্পল হয় সকলোৱে পাৰিব নেক্সট কোৱেশ্চনটো চাওক আটাইতকৈ সৰু মৌলিক আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটাৰ গসাও কিমান তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহি যায় আপোনালোকে পাৰিব এইবিলাক আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে কিমান আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2 আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে 4 2 আৰু 4 যেটো গসাও মানে কি উৎপাদক গৰিষ্ঠ সাধাৰণ উৎপাদক সেইটো হৈছে 2 কাৰণ 2 এ 2 এৰ কো হৰণ যায় 4 কো হৰণ যায় তো অপচন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো চাওক
এজন মানুহে 4টা বেংকত পৃথকভাৱে 1000 কি কৈছে চাওক এজন মানুহে এটা বেংকত 4টা বেংকত নহয় এটা বেংকত 1888 টকা আৰু 1763 টকা জমা কৰে তো 4 বছৰৰ পিছত সেই দুটা মূলধনৰ পাৰ্থক্য যদি 25 টকা হয় তেন্তে সেই বেংকটোৰ বছৰি সুতৰ হাৰটো কিমান হয় বছৰি সুতৰ হাৰটো কেনেকৈ উলিয়াম আমি তো ইয়াৰে এটা সূত্ৰ আছে ঠিক আছে সূত্ৰটো আপোনালোকে মনত ৰাখি ল'ব কোনো বেংকৰ পৰা যদি P1 আৰু P2 দুটা বেলেগ বেলেগ মূলধন 30 বছৰত জমা ৰাখে টাইমটো একেটা দি আছে 4 বছৰ 30 বছৰত জমা ৰাখে তেতিয়া আৰু যদি সেই পাৰ্থক্যটো যদি R হয় মানে এই পাৰ্থক্যটো দিছে নহয় সুতৰ পাৰ্থক্য 25 টকা আৰু পাৰ্থক্যটো যদি R হয় তেতিয়া হলে মই সুতৰটো বাৰু লিখি দিম আৰু পাৰ্থক্যটো যদি R হয় তেতিয়া সেই বেংকৰ বছৰিকা সুতৰ হাৰটো এনেকুৱা থাকে R পূৰণ 100 ঠিক আছে R পূৰণ 100 তলত থাকে P1 - P2 আৰু এফালে থাকিব T আৰু এফালে পাৰ্সেন্টেজ আহি যাব ঠিক আছে এইটোৱে সিম্পল নিয়ম তো মই সুতৰটো ভালদৰে লিখি দিম বাৰু তো আপোনালোকে চাই ল'ব তো এতিয়া ইয়াতে যদি আমি বহুৱাই দিওঁ ইয়াতে যদি আমি বস্তুকেইটা বহুৱাই দিওঁ কেনেকৈ কৰিব চাওক তো R আছিল কিমান 25 R আছিল 25 পূৰণ 100 পাতিব লাগিব তাৰ পিছতে P1 - P2 P1 মানে কি আছিল 1888 1888 মাইনাস আৰু এটা আছিল 1763 আৰু ইফালে T2 পূৰণ কৰিলো T2 আছিল আপোনাৰ 4 বছৰ এতিয়া চাওক 25 আৰু 100 যদি পূৰণ কৰে এটো হৈ যাব 25 কয় সকলোৱে জানো আমি 25 এতিয়া তাৰ পিছতে তলত যদি এটো বিয়োগ কৰো 1888 ৰ পৰা যদি এটো যদি বিয়োগ কৰি দিও 1760 এটো হৈ যাব 125 আৰু ইনটু হৈ যাবগে 4 এতিয়া এটো কটাকটি কৰক কটাকটি কৰি যদি আমি পাও এটো ওলাই যাবগে 25/5 আৰু 25ক 5 কৰিলে 5% তো কটাকটিটো কৰি চাব 5% লাভ অপচন এ টো আছে অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে যদি এটা বৰ্গৰ পৰিসীমা 24 সেমি হয় তেন্তে সেই বৰ্গটোৰ কালি কিমান তো একদম ইজি হয় তো এনেকুৱা ধৰণৰ বৰ্গ এটা আপোনালোকে অলপ আগিলে ল'ব পাৰে নহলে ডাইৰেক্ট কৰিব পাৰে বৰ্গৰ পৰিসীমা দিটো হৈছে 24 তো বৰ্গৰ পৰিসীমা উলিওৱা সূত্ৰটো আছিল এনেকুৱা 4L ঠিক আছে 4L তো ইয়াতে L মানে আছে এটা বাহু ধৰি লওক তো এটো গুটেকেইটা যেটো সমান হয় তো 4L আমাক দি আছে 24 তো L টো উলিয়া লওক 24/4 যদি কৰো 24ক যাব 6 L ৰ মানটো কিমান লাগল 6 গুটেকেইটা 6 ঠিক আছে এতিয়া আমাক কালিটো উলিয়াব দিছিলে কালিটো উলিয়া এনে L স্কয়াৰ তো 6 পূৰণ 6 কৰিলে কিমান হ'ব 36 সেন্টিমিটাৰ স্কয়াৰ অপচন চাওক অপচন D2 আছে অপচন D2 হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক এখন সৰু চহৰত 1,20,000 জন মানুহৰ 90,000 জনে ইংৰাজী বুজি পায় তেন্তে হতকৰা কিমান শতাংশ ইংৰাজী বুজি পায় তো আমি ধৰি লৈছো সাপোজ x% ইংৰাজী বুজি পায় তো 1,20,000 ৰ x% ইংৰাজী বুজি পায় আৰু 1,20,000 ৰ x% মানে হৈছে 90,000 একদম সিম্পল হয় ভালদৰে চাই যাব 1,20,000 ৰ x% হৈছে 90,000 ঠিক আছে 90,000 এতিয়া x% ৰ হেইটো ভ্যালুটো উলিয়া লওক 1,20,000 পূৰণ x/100 সমান 90,000 এতিয়া দুটা জিৰো কাটি দিয়ক 1200 টো হিফাল লৈ গৈ যাওক 100 মান ওলাই যাব 90000 আৰু ইফালে 1200 দুটা জিৰো কাটি দিয়ক 12 যদি 900 কাটে এটো হ'বগে 12 900 কাটিলে হৈ যাব 75% অপচন বি টো হ'ব শুদ্ধ উত্তৰ খেলিমেলি হৈছে অপচন কিটা চাই লব তো আশা কৰিছো বুজি পাইছে তো বন্ধুসকল আজি প্ৰশ্নকিটা যদি বুজি পাইছে আপোনালোকৰ যদি ভাল লাগিছে তেনেহলে ভিডিওটো এটা লাইক কৰি দিব আৰু যেহেতু আপোনালোকৰ কাইলে পৰীক্ষা আছে সো আকৌ আপোনালোকক সকলোকে এবাৰ বেষ্ট অফ লাক জনাইছো ধন্যবাদ